আসসালামু আলাইকুম বিসমিল্লাহ গডফাৰৰ পৰা মই দিদাৰ হুছেইন আপোনাক আৰু এবাৰ স্বাগতম আশা কৰিছোঁ আপোনালোক সব ভালে আছে আজি মই এতিয়া ভাটিবেলি সময় হৈছে ছাগলীক অলপ আগতে পানী খোৱা হ'ল পানী খোৱাৰ পিছত আমি ইয়াতে কিছু গছৰ পাত দিছিলোঁ ইয়াতে লোকেলতে এটা গছ আছে আপোনাক দেখাব পাৰিম চাগে ইয়াৰ পৰা এই ইয়াতে এটা গছ আছে এই ইয়াতে এইটো গছ আছে এইটো গছৰ পৰা কেইটা ডাল কাটি আনি দিলোঁ এই সিহঁতৰ ঘৰৰ মানুহে কৈছে যে গছৰ ডাল কাটি খুৱাব লাগে তো সিহঁতৰ বোধ এতিয়া ঠাণ্ডাৰ দিন আপোনালোকে গম পায় ৰ'দ চ'দ পৰাৰ কাৰণে বোধ গছৰ ডালৰ কাৰণে বা পাতৰ কাৰণে বোধ ৰ'দ পৰা নাই সেইকাৰণে আমাক কৈছে সৰু ভাইটি এইমাত্ৰ কাটি আনিছে কাটি অনাৰ পিছত খুৱাই আছে তে মই ভিডিঅ'টো এইকাৰণে বনাই আছোঁ যে এইটো যিটো গছৰ পাত খাই আছে আপোনালোকক চাওক কেনেকুৱা লাগি আছে চাই মোক নিশ্চয় ক'ব আহক মই যেটো গছৰ পাত খুৱাই আছোঁ এইটো গছৰ পাতটো মই এইটো গছৰ নাম নাজানো কাঠল গছৰ নিচিনা কিন্তু পাত থাকে এইটো একদম কঠল গছৰ নিচিনা পাত থাকে নাম জানো কিন্তু ছাগলী আকৌ এইটো ভালকৈ খায় আগৰ পিছত মই খুৱাইছোঁ মোৰ ছাগলীকেইটাক তে খাই আছে ভালকৈ খাই আছে চাব ছাগলী বহুত পৰিমাণ কমি গৈছে এইবিলাক যিকেইটা অৰ্ডাৰ আছিল গোটেইকেইটা চেল হৈছে এতিয়া আৰু কিছু আছে বিক্ৰী কৰাৰ কাৰণে যদি কাৰোবাৰ লাগে ইয়াৰ পৰা ল'ব পাৰিব আহক মই দেখা দিওঁ এইটো এটা ব্ৰিডাৰ আছে এইটো ব্ৰিডাৰ হয় এইটো চেৰা কালাৰৰ বিটেল হয় আৰু নাগৰা বুলি যে ক'লোঁ সেইবিলাক চেল হৈছে আৰু এইটো চাব পাৰি এটা প্ৰেগনেণ্ট এটা ফিমেল এটা আছে এইটো ডাঙৰ ফিমেল আছে চবতকৈ ডাঙৰ ই আছে বৰ্তমান ফাৰ্মত দেখাই দিম আপোনালোকক ভালকৈ যা এইকেইটা খোৱালত ব্যস্ত আছে এইটো চকলেট কালাৰ ফিমেল হয় এইটো ফিমেল হয় চকলেট কালাৰৰ ফিমেল হয় এইটো মেল হয় এইটো চেৰা কালাৰৰ মেল হয় এইটো তিনিটাই মেল এইটো মেল এইটো চকলেট কালাৰটো এইটো ব্লেক ব্ৰিডাৰ ডাঙৰ ব্ৰিডাৰটো এইটো চবতকৈ ডাঙৰ ব্ৰিডাৰ এইটো আছে ফাৰ্মত বৰ্তমানৰ সময়ত ফুল এগ্ৰেছিভ বুলি ক'ব লাগিব চাব মাৰিব আহিব ঠিক আছে এইটো খোৱালত অলপ ব্যস্ত আছে কিন্তু ফুল এগ্ৰেছিভ হয় সৰু ভাই পিছফালে লাৰি আছিল কাৰণে সি মাৰিব বিচাৰে আৰু এইটো ডাঙৰ ব্ৰিডাৰ হয় এইটো দাঁত হোৱা নাই কিন্তু এতিয়াই বডি ৱেইট বহুতখিনি হৈ গৈছে ইয়াৰ বডি ৱেইট কমচে কম 35 এনেকুৱা আহি যাব লাগে 30-35 কেজিটো আৰামছে আহি যাব আৰু বহুত ধুনীয়াকৈ আহিব আৰু ইয়াৰ দাঁত এতিয়ালৈকে হোৱাই নাই আদান্ত হয় ব্ৰিডাৰ হয় ইয়াৰ লগত এটা সৰু এটা পোৱালি আছে এই পোৱালিটো সৰু হয় ৰেটটো ইয়াৰ কম আছে যদি কাৰোবাৰ যদি প্ৰয়োজন হয় নিশ্চয় কণ্টেক্ট কৰিব ভাল কোৱালিটি আছে ভাল কালাৰ আছে একদম ধুনীয়া কালাৰ আছে ইয়াতে চাব আৰু এটা ব্লেক ওপৰত থিয় হৈ খাই আছে চাইছে ই তলৰ পৰা খাব বিচৰা নাই আৰু এটা বস্তু দেখাই দিওঁ এইটো যিটো আমি যিটোৰ ওপৰত এইটো থৈছোঁ এইটো এটা চাং বনাই লৈছোঁ চাঙৰ নিচিনা এইটো আপোনাৰ ক্ৰছ টাইপ হয় ইয়াতে বান্ধা আছে মই আপোনাক দেখাই দিম এনেকুৱা বাঁহ দি এটা দুটা তিনিটা বাঁহ দি এনেকুৱা দীঘলকৈ দিয়া হৈছে আৰু ইয়াত এনেকুৱা এটা বাঁহ দুয়ো ছাইডৰ পৰা দিয়া আছে বাঁহ তাতে এইবিলাক বান্ধি এইটো দিয়া হৈছে দিয়াৰ ফলত কি হয় তাৰমানে এইটো নষ্ট বস্তুটো কম হয় ছাগলী কামুৰি খাই ভাল পায় আপোনালোকে জানে সিহঁতৰ ফলত সুবিধা হয় চাইছে অলপ সময়তে পাত চাত খাই একদম খতম কৰি দি আছে চাইছে এইটো ডাঙৰ প্ৰেগনেণ্ট ছাগলী যে ক'লোঁ বহুত ডাঙৰ হয় আৰু বহুত ধুনীয়া হয় খোৱালত খুব এক্সপাৰ্ট বুলি ক'ব লাগিব দোৱা কৰোঁ সি যদি পোৱালি যদি দিয়ে তেওঁ 3টা পোৱালি দিয়ক যিয়ে ল'ব তাৰ কপাল ফুটি যাব 3টা পোৱালি দিলে একচুৱেলি 2টা পোৱালি বেষ্ট কাৰণ 2টা পোৱালি হ'লে সমান গাখীৰ পায় আৰু 3টা পোৱালি হ'লে তেতিয়া গাখীৰ এটা কম বেছি পায় আৰু তেতিয়া বহুত প্ৰব্লেম দেখা দিয়ে এইটো চিৰোহী কালাৰৰ মেল যিটো আছে চাইছে ডাঙৰ ব্ৰিডাৰ হয় তে মই আপোনালোকক এটা সৰু সুৰা ভিডিঅ' বনাই দেখালোঁ যে কি গছৰ পাত খাই আছে কেনেকৈ খাই আছে যদি ভিডিঅ' আপোনাৰ ভাল লাগিছে নিশ্চয় বেলেগ সুবিধা কৰি দিব আজিৰ ভিডিঅ'টো ইমানেই থাকিল
ভিডিওটো দেখাৰ কাৰণে ধন্যবাদ।